পৰশ পাথৰ তুমি চুই দিলা সকলো ফুল তুমি বিশ্বাস দিলা সকলো জ্বলন্ত তুমি আশা দিলা সকলো আগ্ৰহী তুমি ৰং দিলা সকলো ৰঙীন তুমি হাঁহি বিলালা সকলো উজ্জ্বল তুমি মৰম সানিলা চাৰিও দিশ প্ৰেমময় তুমি চকু মুদি এৰি দিলা তোমাক আমি হেৰুৱালো সেই যে শব্দ ৰীতা বাইদেউৰ ওচৰত আজি অনুভূতি তোমাৰ অস্তিত্বত ক'ত কি লুকাই থাকিল ক'ত কি হেৰাই গ'ল ব্যক্তি নহয় অসমৰ প্ৰশ্ন উত্তৰ বিচাৰি হাবাত চৌদিশ আজি ভগৱান তোমাৰ জন্ম আহা পাহৰো তোমাৰ মৃত্যু সজীৱ হোৱা আকাৰ দিয়া নিৰাকাৰ আত্মাক সাৱটি লোৱা আমাক উত্তৰ দিয়া তুমি দেখুওৱা জাতি ধৰ্মবিহীন সুন্দৰ অসম আকৌ গঢ় দিয়া আজি তোমাৰ জন্মবাৰ্ষিকী আজি এই যে তোমাৰ শ্ৰদ্ধাঞ্জলি আজি তোমাৰ কথাৰে তোমাৰ সোঁৱৰণি এই ক্ষুদ্ৰ আত্মাবোৰৰ এক সৰু প্ৰয়াস তুমি অবিহনে তোমাৰ প্ৰথমটো জন্মদিন অমৰ হওক আমাৰ পৰশ পাথৰ জয় জুবিন দা অতি সুন্দৰ ইমান ধুনীয়া এটি কবিতা উপহাৰ দিছে আমি ভান্তি মেধিক ধন্যবাদ জনাইছোঁ ভান্তি মেধিৰ অনুষ্ঠান লাগিবনে নাই আমাক ভান্তি মেধিৰ কিবা অনুষ্ঠান বিচাৰিছে নেকি যুৱ প্ৰজন্ম লাগিব নেকি অভিনয় লাগিব নেকি পিছত ডান্স চাব নেকি ভান্তি মেধিৰ চাব অভিনয় চাব যদি সম্ভৱ হয় আমি ভান্তি মেধিক অনুৰোধ জনাম অলপ সময় পিছত আমাৰ দীঘলীয়া এটা সম্বৰ্ধনা কাৰ্যসূচী আছে আমি ভান্তি মেধিক অনুৰোধ জনাম যদি সম্ভৱ হয় আমাক ৰাইজক এটা কথা দিব লাগে কি কৰিবা ক'ব লাগিব কিবা এটা কৰিবা বুলি কোৱা আগতে যিহেতু তেখেতক আমি তেখেতক খৰি আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিব লৈছোঁ মই এইখিনিতে এই মোৰ সৰু প্ৰয়াস এই কবিতাটিৰে আজি মঞ্চখন উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ কিছু সময় আপোনালোকৰ সৈতে থাকিম কাৰণ বেলেগ অনুষ্ঠানো আছে কিন্তু তাৰপিছত এনে নাচিবলৈ মন নাযায় কিন্তু মোৰ অনুৰোধ তেখেতে দাদাই মোক আগতেই কৈছে কিবা এটা কৰিব লাগিব গতিকে অকণমান আপোনালোকৰ লগত সৈতে কথা পাতিম অকণমান নাচিম আৰু কিন্তু এতিয়া নহয় আগতে যিখিনি বিশেষ অনুষ্ঠান আছে এই অনুষ্ঠানখিনি হৈ লওক হ'বনে আৰু সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ আমি ভান্তি মেধিক ধন্যবাদ জনাইছোঁ মঞ্চ উদ্বোধনী ভাষণ দিয়াৰ কাৰণে আমি আয়োজক সমিতিক অনুৰোধ জনাইছোঁ আমাৰ মুখ্য অতিথি মহোদয়ক আমাৰ মঞ্চৰ পৰা আদৰি লৈ যাব তেখেতসকলক সন্মুখৰ ফালে লৈ যোৱাৰ পিছত আমি মঞ্চত আদৰি আনিম উদ্বোধনী জুবিন গাৰ্গৰ এটি স্মৰণীয় দলীয় নৃত্য আমি নৃত্যৰ শিল্পীসকলক সাজু হ'বলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে সাজু হৈ থাকে তাৰ আগত আমাৰ সন্মানীয় অতিথিসকল ইতিমধ্যে আসন গ্ৰহণ কৰিছে মই আয়োজক সমিতিক অনুৰোধ জনাম আটাইকেইগৰাকী সদস্যক মই মঞ্চৰ পিছফালে বিচাৰিম আমাৰ মাজত উপস্থিত হৈছে সন্মানীয় জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় আফতাবুদ্দিন মোল্লা ডাঙৰীয়া আমাৰ মাজত আছে আমবাৰী জিলা পৰিষদৰ সন্মানীয় সদস্য জহিৰুল ইছলাম ডাঙৰীয়া আমাৰ মাজত আছে ইয়াত বহুকেইগৰাকী যুৱ নেতা আমি আটাইকেইজনক ডক্টৰ আব্দুল সালাম ডাঙৰীয়া দেখা পাইছোঁ অধ্যক্ষ সোণাৰী মহাবিদ্যালয় মই অলপ কম দেখা পাইছোঁ পোহৰ কম আছে আব্দুল আৱাল ডাঙৰীয়া আছে জুবাইদুৰ ৰহমান ডাঙৰীয়া আছে আমি আটাইকেইগৰাকী অতিথিক মঞ্চলৈ আদৰি আনিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ আয়োজক সমিতিৰ ৰকিবুল ইছলাম আবুল হুছেইন আপোনালোকক মই অনুৰোধ জনাইছোঁ শ্বাহৰুল ইছলাম অতিথিসকলক মঞ্চত আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক আমি একেলগে মঞ্চত উঠাই অনাৰ পিছত ছানোৱাৰ হুছেইন